নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি ভিডিও আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিওৰ বিষয়বস্তু ক্লাস 6 ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1 ৰ লেসন নম্বৰ 3 এ কিউৰিয়াছ মাইন্ড এটা কৌতূহলী মন শীৰ্ষক যেটো পাঠ আছে তাৰ মই যিবিলাক এক্টিভিটি আছে এই এক্টিভিটিজ বিলাক কৰি দিবলৈ লৈছো তোমালোকে সকলোৱে মনোযোগ দিবা প্ৰথম activity to কি দিছে let's find out how much we have understood answer the following questions উত্তৰ বিলাক তলৰ প্ৰশ্ন বিলাকৰ উত্তৰ কৰিবলৈ কৈছে প্ৰথমটো দিছে who was the scientist that Mira was talking about কোন কৈছে who was the scientist that Mira was talking about Mira কথা পতা যিজন যাৰ বিষয়ে কৈছিলে সেই সাইন্টিস্ট জনৰ কোন আছিল এই সাইন্টিস্টজন বিজ্ঞানীজন কোন আছিল উত্তৰটো লিখিবলৈ Mira was talking about the scientist C.V. Raman Mira যিজন বিজ্ঞানী কথা কৈছিল তেওঁৰ নাম কি আছিল C.V. Raman B প্ৰশ্নটো what was the name given to the discovery made by C.V. Raman C.V. Ramane যেটো আবিষ্কাৰ কৰিছিলে কি নাম দিয়া হৈছিল বুলি কৈছে what was the name given to the discovery of made by C.V. Raman C.V. Ramane যেটো উদ্ভাৱন কৰিছিল সেই উদ্ভাৱনটোৰ নাম কি বুলি দিয়া হৈছিল আনসাৰটো হ'ব the discovery made by C.V. Raman was named the Raman effect C.V. Ramane উদ্ভাৱন কৰা যেটো পৰিঘটনা হেতু নাম দিয়া হৈছিল ৰমন এফেক্ট তাৰ পিছত আমাৰ সি কোৱেশ্চনটো কি কৈছে what is the root of many discoveries and invention what is the root of many discoveries and invention ইয়াৰ উত্তৰটো কি হ'ব curiosity is the root of many discoveries and invention মানে কি হয় যে প্ৰশ্নটো দিছে বিভিন্ন বহুত উদ্ভাৱন আৰু নিৰ্মাণ কাৰ্যৰ মূল ৰুটটো কি মূল হিপা কি এতিয়া আনসাৰটো আছে curiosity is the root of many discoveries and invention কৌতূহলটোই কি হয় বহুতো ডিসকভাৰী আৰু ইনভেনশনৰ মূল আহিলা ডি2 দিছে In which year did C.V. Raman win the Nobel Prize? C.V. Raman কোন বছৰত নোবেল বঁটা পাইছিলে আনসাৰটো আছে C.V. Raman won the Nobel Prize in Physics in year 1930 C.V. Raman Nobel Prize পদাৰ্থ বিজ্ঞানত নোবেল পুৰস্কাৰ পাইছিলে 1930 চনত তাৰপিছত ই কোৱেশ্চনটো দিছে what question did Orgo ask Nikita why was Nikita irritated by the question what question did Orgo ask Nikita কোনটো প্ৰশ্ন সুধিছিল নিকিতাই নিকিতা Orgo কোনটো প্ৰশ্ন সুধিছিল Orgo asked Nikita why does the color of the sky changes at different times Orgo নিকিতা সুধিছিল যে কিয় আকাশৰ ৰং বিভিন্ন সময়ত সলনি হৈ থাকে তাৰপিছত পিছৰ প্ৰশ্নটোৰ কি কৈছে why was Nikita irritated by the question নিকিতাই কিয় খং উঠিছিল এই প্ৰশ্নত উত্তৰটো হ'ব Nikita was irritated because she was busy in drawing and he was disturbing her by asking questions নিকিতা খং উঠিছিল কিয় কাৰণ she was busy তাই ব্যস্ত আছিল কিহত in drawing and ছবি আঁকাত ব্যস্ত আছিল আৰু he was disturbing her by asking question আৰু Orgo তাইক প্ৰশ্ন সুধি ডিস্টার্ব কৰিছিল আমনি কৰিছিল সেই কাৰণে কি হৈছিল নিকিতাৰ খং উঠিছিল তাৰ পিছতো আছে will surely keep this mind next time what would Orgo and Nikita keep in mind we will surely keep in this mind next time আমি এই কথাটো পিছত মনত ৰাখিম বুলি কৈছে
What would Orgo and Nikita keep in mind? Orgo and Nikita kitu mono rakhibo ki kotha tu answer to ki hobo Orgo and Nikita would keep in mind that Orgo and Nikita mono rakhibo je Orgo should ask question only when the other person is not busy. Orgo should ask Orgo hudha usit প্ৰশ্ন হদা উচিত যেতিয়া অন্য ব্যক্তি যেতিয়া কোনো কামত ব্যস্ত নাথাকে আৰু নিকিতা কি এন নিকিতা should not ignore someone for asking question but respond politely. নিকিতা ইগনোৰ কৰা উচিত নহয় নাকচ কৰা উচিত নহয় বুলি কৈছে someone কাৰোবাক যদি প্ৰশ্ন হদা হয় আৰু হিয়াৰ যেতিয়া প্ৰশ্ন হলে নম্ৰভাৱে তাৰ সহাৰি জনাব যে লাগে সেই কথাটো মনত ৰাখিব নিকিতাই মনত ৰাখিব হেতু আৰু অৰ্গয়ে মনত ৰাখিব কি কৈছে যে কাৰোবাক প্ৰশ্ন হলিলে কিবা কামত ব্যস্ত আছেনি সেই কথাটো মন দিব অৰ্গয়ে এবাৰ 2 to আহিছে say whether the following statements are true or false কোনটো প্ৰশ্ন শুদ্ধ আৰু কোনটো ভুল ট্ৰু হলে হসা আৰু কোনটো মিছা বুলি কৈছে নিকিতা knew why the color of the sky changes at different times নিকিতাই জানিছিল নে যে আকাশৰ ৰং বিভিন্ন সময়ত হলনি হৈ থাকে এই কথাটো জানিছিল নে না জানিছিল এটো কাৰণে এটো কি হ'ব এটো false নিকিতা knew নিকিতাই জানিছিল কৈছে যে why the color of the sky changes at different times নিকিতাই আকাশৰ ৰং কিয় হলনি হৈ থাকে এই কথা জানিছিল বুলি কৈছে কিন্তু জনা নাছিল এই কাৰণে এটো আমি false মই এফ লিখি দিছো তোমালোক সম্পূৰ্ণ লিখিবা false এটো লিখিবা National Science Day is observed on 28 February ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰীত উদযাপন কৰা হয় এটো হসা এই কাৰণে 2 কাৰণে মই টি লিখি দিছো তোমালোক এই গুটিটো সম্পূৰ্ণ লিখা ট্ৰু বুলি লিখিবা C.V. Raman was born in Calcutta এটো ভুল এই কাৰণে এটো false লিখিবলৈ মই F লিখি দিছো Raman was not good in his studies Raman was not good in his studies Ramone তাৰ অধ্যয়নত বেয়া আছিল নেকি পঢ়াত বেয়া আছিল নেকি নহয় এটো ভুল এটো খুব ভাল ব্ৰিলিয়ান্ট ষ্টুডেন্ট আছিল এটো false হ'ব Raman breathed his last on November 21 1970 এটো শুদ্ধ হয় 1970 চনৰ 21 নৱেম্বৰতে ৰমনৰ মৃত্যু হৈছিল হেতু কাৰণে ট্ৰু টি লিখি দিছো মীৰা was happy about Orgo asking question মীৰা সুখী হৈছিল যে অৰ্গয়ে যেতিয়া প্ৰশ্ন কৰিছিল হয়নে মীৰাই সুখী হৈছিল নে অমীৰা সুখী আছিল যেতিয়া অৰ্গয়ে প্ৰশ্ন কৰিছিল এটা কৌতুহলী মনটোৰ কাৰণে সুখী আছিল হেতু ট্ৰু হ'ব এবাৰ আহিছো 3 এক্টিভিটি তালৈ put a tick on the correct option to আমাৰ tick right sign দিবলৈ গৈছে ইয়াটো দিছে Raman was awarded the Bharat Ratna in 1888 1954 1930 1921 এটো কোনটো হ'ব 1954 এটো আমি right sign দিব লাগিব তাৰ পিছত C.V. Raman won the Nobel Prize for C.V. Raman কিহৰ কাৰণে Nobel পুৰস্কাৰ দিছে discovering the Raman effect উদ্ভাৱন কৰাৰ কাৰণে এটো শুদ্ধ হ'ব কাৰণে মই এটো ৰাইট চিন দিছো C.V. Raman was born in 1 to হ'ব তিৰুভানাই কাবল এটো শুদ্ধ এটো ৰাইট চিন দিব লাগিব The National Science Day is observed ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিয় উদযাপন কৰা হয় commemorate the discovery of Raman effect এটো হ'ব 3 to তাৰ পিছত নিকিতা painted the sky নিকিতা স্কাইখন কি কালাৰ পেইন্টেড কৰিছিল ৰেড এটো ৰেড টু ৰাইট হ'ব এতিয়া আমি 4 to লৈ আহিছো এক্টিভিটি read the lesson complete the timeline given below one is done for you এটা দি দিছে 1888 কি হৈছিল birth of C.V. Raman 1930 C.V. Raman was awarded the Nobel Prize 1930 to ami C.V. Raman was awarded the Nobel Prize
1954 Raman was awarded the Bharat Ratna. এটো আমি এনেকে লিখিব লাগিব 1970 death of C.V. Raman. C.V. Ramanৰ মৃত্যু হৈছিল তাৰ পিছত 5 আৰু 6 টো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা 7 টো কি আছে find and write down the synonyms of the following words from the text টেক্সটৰ পৰা ইয়াৰ সমাৰ্থক শব্দ লিখিব লাগে একে অৰ্থ বুজোৱা এ কিউৰিয়াছ টু হলে কি হ'ব ইনকুইজিটিভ হ'ব কিউৰিয়াছ মানে কৌতূহল ইনকুইজিটিভ মানে কৌতূহল ব্ৰেকথ্ৰ টু মানে আৱিষ্কাৰ ডিসকভাৰী মানে ডিসকভাৰী শব্দটো ইয়াৰ সিনোনিমছ হ'ব এসেনশিয়াল ইম্পৰ্টেন্ট হ'ব ৰিনাউন গ্ৰেট ৰিনাউন হলে গ্ৰেট হ'ব নিশ্চয় তোমালোকে বুজি পাইছা আজি পাঠ হিমান্তে সামৰিছো পুনৰ এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ